আমার দাবি ন্যায্য দাবি, আমার দাবি ন্যায্য দাবি, আমার দাবি মানিল, আমার দাবি ন্যায্য দাবি, আমার দাবি মানিল। আৰু আমি আজি আমাৰ কৰ্মবিৰতিৰ দ্বিতীয় দিনাখন হয়। তাৰপিছত আমি এতিয়া সবে এনএজএম কৰ্মচাৰী অসমৰ ভিত্তিত হৈ আছে। আমাৰ আজি দ্বিতীয় দিনাখনৰ আমি মানে চৰকাৰক অনুৰোধ কৰিছোঁ, চৰকাৰে এতিয়ালৈকে আমাৰ ৰেছপন্স দিয়া নাই। তো আমি এতিয়া ভাবিছোঁ আমাক স্থায়ী এনএজএম কৰ্মচাৰীসকল স্থায়ীকৰণ কৰিব লাগিব, ৰেগুলাইজেশ্যন দিব লাগিব। তাৰপিছত আমি নতুনকৈ ভেকেঞ্চি যোনবোৰ চৰকাৰে ওলাইছে তাত এনএজএম কৰ্মচাৰীসকলক নিযুক্তি দিয়ক। কাৰণ এনএজএম কৰ্মচাৰী 2006 চনৰ পৰা আহি তাহাঁতি ছাৰ্ভিচ প্ৰভাইড কৰি আছে। তো তেখেতসকলক আমি সেই নতুন পষ্টৰ কাৰণে এনএজএম কৰ্মচাৰীসকলক দিয়ক। আৰু আমাক যেনেবাকৈ বেলেগ পাৰ্মানেণ্ট পষ্টৰ যেনেকৈ সুবিধা দিছে হয় সেনেকে আমাক সুবিধা দিব লাগিব। তাৰপিছত লোন চোনৰ ব্যৱস্থা, পেঞ্চনৰ ব্যৱস্থা হওক। পৰৱৰ্তী কাৰ্যসূচী আমাৰ চেন্ট্ৰেল কমিটিৰ লগত আমি বুজা পৰামৰ্শ কৰি যিটো আমি সিদ্ধান্ত লওঁ, ইয়াতকে আমি তীব্ৰ গতিত আমি আৰু ৰাজপথলৈ ওলাই যাবলৈ বাধ্য হৈ যাম। ইতিমধ্যে মইতো 2023 পৰা কৰি আছো বৰ্তমান। আৰু আমাৰ এটা দাবী হ'ল আমি অতি কম দৰমহাত আমি এনএজএমৰ চাকৰি কৰিছোঁ। তো অতি কম দৰমহা চৰকাৰে মানে আমাক দূৰলৈকে পঠিয়াই দিছোঁ। হয়, আমি সেই আপাৰৰ পৰা আহি ইয়াত ডিউটি কৰিব লাগিছে। এতিয়া আমাৰ ফেমিলিৰ কাৰণে যদি আমাৰ মা দেউতা বেমাৰী হয়, ভাইটি ভণ্টি বেমাৰী, আমি সময়মতে যাব নোৱাৰোঁ কাৰণ আমি বহুত দূৰত আছোঁ। আমাৰ সেইটো সুবিধা কৰি দিয়ক যাতে নিয়াৰেষ্ট ডিষ্ট্ৰিক্ট আমাক দিয়ক, ট্ৰান্সফাৰৰো ব্যৱস্থা নাই। আৰু আমাৰ যোনবোৰ সুবিধা পাব লাগে সেইবোৰ আমি সুবিধা আজিলৈকে পোৱা নাই। চৰকাৰক অনুৰোধ কৰিছোঁ যাতে এই বিষয়ে চৰকাৰে অতি গুৰুত্ব প্ৰদান কৰে। আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ দিছোঁ। তাৰমানে আমাৰ সমূহ অসমতেই এনএজএম কৰ্মচাৰীৰ আজি পেন ডাউন কাৰ্যসূচী চলি আছে, মানে 4 তাৰিখৰ পৰা 6 তাৰিখলৈ। আমাৰ এনএজএম কৰ্মচাৰীৰ মূল দাবী হ'ল যে আমাক স্থায়ী পদত নিযুক্তি দিব লাগে। আৰু যেতিয়ালৈ আমাক স্থায়ী পদত নিযুক্তি নিদিয়ে তেতিয়ালৈ 7 পে কমিশ্যনৰ আণ্ডাৰত আমাক চেলাৰী দি থাকিব লাগে উইথ পে প্ৰটেকশ্যন। গতিকে মই নিজৰ কথাই কৈছোঁ, আমি 2006 পৰাই এনএজএমত কাম কৰি আছোঁ। আজি প্ৰায় 2006 পৰা এনএজএমত এজন মই চিকিৎসক হিচাপে সেৱা আগবঢ়াই আছোঁ। প্ৰায় বহুত এনএজএমৰ যিবোৰ নাৰ্ছৰ মানে কাম কৰি আছে তেখেতসকলে ৰিটায়াৰ হ'ব, তেখেতসকলৰ কোনো ভৱিষ্যত দেখা পোৱা নাই। এই ক্ষেত্ৰত কি? গতিকে আমাৰ এনএজএমত কাম কৰা বহুত এএনএম বাইদেউ আছে, তাৰপিছত ডক্টৰ আছে। চবৰে মানে আমাৰ ৰেগুলাৰ চাকৰিৰ যিটো এজ থাকে সেইটো মানে পাৰ হৈ গৈছে, ৰিটায়াৰমেণ্টো হ'ব ওলাইছে। গতিকে তেখেতসকলৰ ভৱিষ্যত কি হ'ব, তেখেতসকলৰ ফেমিলি কেনেকৈ চলাব। গতিকে আমি মোৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মানে কৰজোৰে অনুৰোধ কৰিছোঁ যাতে তেখেতে আমাৰ পিনে চকু মিলি চাই আমাৰ এনএজএম কৰ্মচাৰীসকলক কোনো চৰ্ত নোহোৱাকৈ যাতে মানে ৰেগুলাৰ কৰি দিয়ে। আৰু যেতিয়ালৈ ৰেগুলাৰ কৰিব নোৱাৰে তেতিয়ালৈ আমাক পে প্ৰটেকশ্যন দি 7 পে কমিশ্যনৰ আণ্ডাৰত চেলাৰী দি থাকিব লাগে। অহাকালিলৈ চলি থাকিব। আৰু যদি চৰকাৰে আমাৰ এই দাবীবিলাক মূল দাবী আমাৰ দুটাই, চাকৰি নিয়মীয়াকৰণ কৰিব লাগে আৰু মানে এনএজএমত 7 পে কমিশ্যনৰ হিচাপে দৰমহা দি থাকিব লাগে 2016 চনৰ পৰা উইথ পে প্ৰটেকশ্যন প্লাছ এৰিয়াৰ চেলাৰী 2016 দি থাকিব লাগে চেলাৰী উইথ পে প্ৰটেকশ্যন।